অহা 15 দিনৰ ভিতৰত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ পিজিআৰ ভিজিআৰ ভূমিত চলিব উচ্ছেদ। যোৱা 26 ডিচেম্বৰত ৰাজ্য চৰকাৰৰ সৈতে হোৱা ত্ৰিপাক্ষিক বৈঠকৰ পিছত আজি ডিফুত অনুষ্ঠিত হোৱা দ্বিপাক্ষিক বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ সিদ্ধান্ত অনুসৰি কাইলৈৰ পৰাই বেদখলকাৰীসকলক পৰিষদৰ তৰফৰ পৰা জাননী জাৰি কৰা হ'ব। হাই ভল্টেজ বৈঠকৰ অন্তত এই কথা সদৰি কৰে CEM তুলিৰাম ৰংহাঙৰ লগতে প্ৰতিবাদী নেতৃত্বই। সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ এই বৈঠকৰ অন্তত তুলিৰাম ৰংহাঙে সদৰি কৰা অনুসৰি অহা 5 জানুৱাৰীত উচ্ছেদ সন্দৰ্ভত গুৱাহাটী হাইকোৰ্টত শপতনামা দাখিল কৰিব পৰিষদে। ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰা 339 গৰাকী আবেদনকাৰীৰ বাহিৰে বাকীসকলক অহা 15 দিনৰ ভিতৰত উচ্ছেদ কৰাৰ জাননী জাৰি কৰা হ'ব। ইয়াৰ উপৰি পিজিআৰ ভিজিআৰ ভূমিত থকা ব্যৱসায়িক প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ'ব। সেই স্থানত থকা চৰকাৰী কাৰ্যালয়সমূহো উঠাই নিয়া হ'ব। সমাগত মাঘ বিহুৰ পিছতে বকলীয়া ঘাটৰ জনহিঞ্চন ভূমিত উচ্ছেদ চলোৱা হ'ব। পিজিআৰ ভিজিআৰৰ 8,000 হেক্টৰ ভূমিত কাটা তাঁৰৰ বেৰ দিয়া হ'ব। প্ৰতিবাদী নেতা লিটছন ৰংফাৰেও একে কথাকে সদৰি কৰি অহা 17 জানুৱাৰীত ৰাজ্য চৰকাৰৰ সৈতে দ্বিতীয়লানি ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হোৱাৰ অন্তত 20 জানুৱাৰীত পৰিষদৰ সৈতে পুনৰ আলোচনা অনুষ্ঠিত হ'ব বুলি কয়। প্ৰতিবাদী নেতা আংটং ইংটি কাঠাৰে পিজিআৰ ভিজিআৰ আন্দোলনত সমৰ্থন আগবঢ়োৱা অসমৰ প্ৰতিটো খিলঞ্জীয়া জনগোষ্ঠীৰ নেতৃত্বৰ কৃতজ্ঞতা প্ৰকাশ কৰি ভূমি অধিকাৰৰ সংগ্ৰামত ভৱিষ্যতলৈ সমৰ্থন আগবঢ়াই যাবলৈ আহ্বান জনায়। যিবিলাক দল সংগঠন তেওঁলোকৰ আমি আলোচনা কৰিছোঁ আৰু গোটেইখিনি সমস্যাবিলাক সমাধান কৰাৰ স্বাৰ্থত আমি প্ৰায় 3 ঘণ্টা সময় লৈছিলে আৰু সেই 3 ঘণ্টাৰ ওপৰত আমি গোটেইখিনি সিদ্ধান্ত লৈছোঁ যে অহা জানুৱাৰী মাহত 5 তাৰিখে গুৱাহাটী হাইকোৰ্ট খোলাৰ লগে লগে যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা এফিডেভিট এটা দিব যে পিজিআৰ ভিজিআৰৰ লেণ্ডটো ইভেকশ্যন কৰিব লাগে বুলি। সেইটো নম্বৰ 1। নম্বৰ 2 তেখেতসকলৰো দিব, আমাৰ ফালৰ পৰা দিব তেখেতসকলক যে তাৰপিছত 339 তেওঁলোকৰ হাইকোৰ্ট গৈ ৰিট পিটিশ্যন দিছে। তেওঁলোকৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী ওপৰত যিটো নেকি নটিফিকেশ্যন সেইটো চেলেঞ্জ কৰাৰ কাৰণে তেওঁলোকৰ ষ্টে অৰ্ডাৰ লৈ নিছে। তেওঁলোকৰ সেই প্ৰিন্সিপাল ছেক্ৰেটাৰী যিটো অৰ্ডাৰ দিয়াটো তেওঁলোক ছাছপেণ্ড কৰা হৈছে। গতিকে যিবিলাকৰ আছে 339ৰ বাহিৰে যিবিলাক আছে কালিৰ পৰা আকৌ নটিচ যাব পিজিআৰ ভিজিআৰ বহবাস কৰা। তেওঁলোকৰ কালিৰ পৰা 15 ডেজৰ নটিচ দিব। কাৰণ এজ পাৰ আসাম লেণ্ড এক্ট মতে আসাম লেণ্ড ৰেগুলেশ্যন এক্ট মতে 1886 সেইমতে 18 ৰুলছ 18(2) মতে 15 ডেজ সময় দিব লাগিব। গতিকে কালি নটিচ দিয়া হ'ব 15 ডেজৰ ভিতৰত তেওঁলোকৰ পিজিআৰ আৰু ভিজিআৰ বহবাস কৰা তেওঁলোকৰ কাৰণে নটিচ দিয়া হ'ব কাৰ্বি আংলং অট'নমাছ কাউন্সিলতো। সেইটো আমি আজি সিদ্ধান্ত লৈছোঁ। লগতে আমি আজি সিদ্ধান্ত লৈছোঁ যিবিলাকৰ চৰকাৰী মাটি বহবাস কৰা বহুত দিনৰ পৰা তেওঁলোকে বহবাস কৰি আছে, ইলিগেল ইনক্ৰচাৰ হৈছে তেওঁলোকৰ কাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আজি সিদ্ধান্ত লোৱা হৈছে আৰু তেওঁলোকৰ লগত একেলগে আলাপ আলোচনা কৰি আজি সিদ্ধান্ত লোৱা হৈছে কালিৰ পৰা 15 ডেজত কালিৰ পৰা 15 ডেজৰ ভিতৰত তেওঁলোকৰ ইয়াৰ পৰা যাব লাগে, নহ'লে 15 ডেজৰ পিছত উচ্ছেদ অভিযান কৰা হ'ব, ইভেকশ্যন কৰা হ'ব। সেইটো আজি সিদ্ধান্ত লৈছে। প্ৰথম আমি বকলীয়া ইৰিগেশ্যনটো বিহুৰ পিছত সেইটো আমি ইভেকশ্যন কৰিম বুলি আজি সিদ্ধান্ত কৰিছোঁ। আমি নটিচ দিলোঁ ইয়াত, সেই নটিচ দিয়াৰ পিছত এতিয়া আমি আজি সিদ্ধান্ত লৈছোঁ অহা জানুৱাৰী বিহুৰ পিছত সেইটো ইভেকশ্যন কৰিম বুলি আজি সিদ্ধান্ত লৈছে। আৰু পিজিআৰ ভিজিআৰ যিবিলাকৰ বহবাস কৰা তেওঁলোকৰ কাৰণে যিবিলাকৰ ট্ৰেডিং লাইচেঞ্চ সেইটো কেঞ্চেল কৰা হ'ব বুলি আজি সিদ্ধান্ত লোৱা হৈছে।
আৰু 8,000 বিঘাৰ যিটো ফেন্সিঙৰ সেইটো ফেন্সিং সেইটো 8,000 বিঘাটো আগতো আমি অৰ্ডাৰ দিলোঁ। সেইটো আজি এবছৰৰ আগতে আমি টেণ্ডাৰ কল কৰিলোঁ। টেণ্ডাৰ কল কৰাৰ পিছত আমি অৰ্ডাৰো দিলোঁ। যিবিলাক প্ৰথম বিজিআৰৰ আন্দোলন কৰিছে সেই আন্দোলনকাৰীসকলৰ নামে দিয়া হৈছে, তেওঁলোকে আমিয়ে কৰিম সেই কামটো বুলি কৈছে। তাৰপিছত ASG ইউথ ফ্ৰণ্ট আৰু ASC KSA তেওঁলোকৰ নামতে দিয়া হৈছে, কণ্ট্ৰেক্টৰ নাম দিছে আৰু তেওঁলোকক অৰ্ডাৰ দিছে। কিন্তু পিছত তেওঁলোকে ছাৰেণ্ডাৰ কৰা হৈছে যে আমি কামটো কৰিব নোৱাৰোঁ। আজি সিদ্ধান্ত লৈছে যিটো নেকি এজ পাৰ ৰুলছ আমি টেণ্ডাৰ নটিচটো দিম। তাৰপিছত টেণ্ডাৰ যোনে মাৰিব তাতে আমি সোনকালে অৰ্ডাৰটো ইছ্যু কৰিম। তাৰপিছত আকৌ ফেন্সিং পিজিআৰৰ অফিচবিলাক যিবিলাক অফিচ আছে বিজিআৰৰ স্কুল এডুকেশ্যন ইনষ্টিটিউশ্যন স্কুলছ অংগনবাদী চেণ্টাৰ তাৰপিছত ইৰিগেশ্যন অফিচ আছে তাত সেই গোটেইখিনি শিফ্ট কৰিবৰ কাৰণে আজি সিদ্ধান্ত লৈ যোৱা হৈছে। আৰু খিৰণী ফিলাংপি আমাৰ ছইল কনজাৰ্ভেশ্যন অফিচ আছে, মাটি আছে আৰু লগতে খিৰণী সিপাৰত আমাৰ গাৰ্লছ হাইস্কুলৰ এটা মাটি আছে, তাতে খালী মাটি আছে। সেই মাটিটোতে আমি স্কুলছ অংগনবাদী চেণ্টাৰ আৰু ইৰিগেশ্যন অফিচ সেইখিনি শিফ্ট কৰিবৰ কাৰণে আজি সিদ্ধান্ত লৈছে। হাই পাৱাৰ কমিটিটো আগত আছে, কিন্তু আজি জইণ্ট মনিটৰিং চেলৰ কমিটি গঠন কৰিম বুলি আজি সিদ্ধান্ত লোৱা হৈছে। যিটো সিদ্ধান্ত লৈছে সেই সিদ্ধান্তখিনি আচলতে অসম চৰকাৰৰ ফালৰ পৰা যিটো ত্ৰিপাক্ষিক যিটো আমাৰ বৈঠক হৈছিলে সেই বৈঠকৰ যিটো সিদ্ধান্ত সেই গোটেইটো সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি পেলাইহে আজি আলোচনাখিনি হৈছে। আচলতে অসম চৰকাৰৰ লগত যিয়ে আমি আলোচনা নকৰোঁ কিয় ইমপ্লিমেণ্টিং এজেঞ্চি অৰ্থাৎ যিমান কাৰ্যকৰী কৰিব সেইটো আমাৰ পৰিষদৰ সদস্য বা পৰিষদে গোটেইখিনি কাৰ্যকৰী কৰা হ'ব। ত' সেইখিনি ক্ষেত্ৰত যিখিনি সিদ্ধান্ত লৈছে এটা সেই পিজিআৰ বিষয়টো লৈ পেলাই ইয়াত যিসকল অবৈধভাৱে বেদখলকাৰী আছে, য'ত ধৰি লওক পিজিআৰ আছে, বিজিআৰ আছে, চৰকাৰী ভূমিত স্কুলৰ মাটি আছে, ছেৰিকালচাৰ আছে, ইৰিগেশ্যন আছে, সেই যিমানখিনি চৰকাৰী ভূমি আছে অতি শীঘ্ৰে কাইলৈৰ পৰা ইভিকশ্যন নটিচখিনি দিয়া হ'ব। 15 দিনৰ ভিতৰত বা 15 দিনৰ পিছত গোটেইখিনি উচ্ছেদৰ কামখিনি আৰম্ভ কৰা হ'ব। আৰু দ্বিতীয়তে পিজিআৰৰ এলেকাত য'ত বেহা বেপাৰ কৰিছে সেইটো গোটেই ট্ৰেডিং লাইচেঞ্চখিনি কেঞ্চেল কৰি দিয়া হ'ব। আৰু কাইলৈৰ পৰা গোটেই ট্ৰেডিং লাইচেঞ্চটো কেঞ্চেল কৰি মেলি পেলাই এই গোটেই বিজনেছ ষ্টাব্লিছমেণ্টটো গোটেইখিনি চিল কৰা হ'ব। তৃতীয়তে তাত যিবোৰ তাত অফিচ আছে, যিবোৰ তাত ডিপাৰ্টমেণ্টেল অফিচবোৰ আছে, তাত বেংক আছে, তাত পুলিচ ষ্টেচন আছে, তাত স্কুল আছে, ইৰিগেশ্যন অফিচ আছে, APDCL অফিচ আছে, সেই যিমানখিনি তাত অফিচবোৰ আছে সেই গোটেই অফিচবোৰ সেইটো অন্য ঠাইত চিফ্ট কৰা হ'ব। অৰ্থাৎ এইখিনি অফিচ খেৰণিত ছইল কনজাৰ্ভেশ্যন যিটো মাটি খালী আছে তাতে গোটেইখিনি লৈ যোৱা হ'ব। জেংখা জিৰিগেণ্ডিং ৰোডত যিটো ছইল কনজাৰ্ভেশ্যন আছে তাতে গোটেইখিনি লৈ যোৱা হ'ব আৰু ৰিলোকেট কৰি দিয়া হ'ব। আৰু ইয়াৰ পাছত তাত পিজিআৰ এলেকাত তাত যিসকল লোকে তাত অবৈধভাৱে বসবাস কৰিছে আচলতে তাত গোটেইখিনি সেই মাটিবোৰ যিবোৰ খালী মাটি আছে সেই খালী মাটি আচলতে তাত কোনো ধৰণৰ খেতি কৰিব দিয়া নহ'ব। তাত ধান কুঁহিয়াৰ বা কোনো ধৰণৰ খেতি কৰিব দিয়া নহ'ব। তাত গোটেইখিনি ডিমাৰ্কেশ্যন গোটেইখিনি বাউণ্ডেৰী ফেন্সিং কৰি মেলি পেলাই তাত অতি শীঘ্ৰে তাত গছ ৰোৱা বা এফৰেষ্টেশ্যনৰ কামখিনি তাত আৰম্ভ কৰা হ'ব। সেইটো কাইলৈৰ পৰা গোটেইখিনি টেণ্ডাৰ প্ৰচেছ বা গোটেইখিনি কাম কাজখিনি কাইলৈৰ পৰা গোটেইখিনি আৰম্ভ কৰি দিয়া হ'ব। আৰু লগতে ইয়াত পিজিআৰ তাত যিহেতু পিজিআৰ এলেকাত তাত আকৌ পুনৰ ফেজ ৱাইজ হিচাপে ফেজ 1, 2, 3 কৰি পেলাই তাত ইভিকশ্যনখিনি আৰম্ভ কৰা হ'ব। প্ৰথম তাত ফেজ 1ৰ ইভিকশ্যনৰ নটিচখিনি কাইলৈৰ পৰা জাৰি কৰা হ'ব। আৰু বিজিআৰ যিটো উত্তৰ বৰবিল আছে, উত্তৰ বৰবিলত কাইলৈৰ পৰা ইভিকশ্যন নটিচ দিয়া হ'ব। অৰ্থাৎ 15 দিনৰ পিছত ইভিকশ্যনৰ কামখিনি আৰম্ভ কৰা হ'ব। আৰু লগতে বলংকমেজি অৰ্থাৎ বুকলিয়াত তাত ইৰিগেশ্যনৰ মাটি আছে, তাত 1000তকৈ অধিক তাত ঘৰ আছে, পৰিয়াল আছে। সেই উচ্ছেদৰ যিটো জাননীটো অলৰেডি দিয়া হৈছে, কিন্তু যিটো উচ্ছেদৰ কামখিনি আৰম্ভ হোৱা নাই সেইটো অতি শীঘ্ৰে কালি পৰহিৰ পৰা সেইটো জানুৱাৰীৰ ফাৰ্ষ্ট উইকত বা ছেকেণ্ড উইকৰ ভিতৰতে গোটেইখিনি উচ্ছেদৰ কামখিনি তাত আৰম্ভ কৰি দিয়া হ'ব। আৰু লগতে যিসকল লোকে আঘাত পাইছে, কাৰোবাৰ মৃত্যু হৈছে, কাৰোবাৰ আঘাত পাইছে, সেই গোটেইবোৰক এজনক 3 লাখকৈ গোটেইখিনি চৰকাৰৰ ফালৰ দিয়া হ'ব। আৰু যিজন লোকে প্ৰাণ হেৰুৱাইছে সেই পৰিয়ালক 10 লাখ সাহাৰ্য আৰু 5 লাখ আৰু 10 লাখ চৰকাৰৰ পৰা, অসম চৰকাৰৰ পৰা 10 লাখ আৰু কাৰ্বি আংলং পৰিষদৰ পৰা 5 লাখ আৰু এটা চাকৰি দিয়া হ'ব সেইটো। আৰু সেইখিনিত আৰু এটা কথা স্পষ্টীকৰণ কৰিব বিচাৰিছোঁ যে কাৰ্বি আংলঙত যিটো লেণ্ড এণ্ড ৰেভিনিউ অৰ্থাৎ যিটো চাৰ্কেল অফিচত
তাত অবৈধভাৱে তাত যিসকলক পাটাখিনি ইছ্যু কৰা হৈছে বা অবৈধভাৱে যিটো মাটিৰ কামখিনি কৰা হৈছে পৰিষদ হস্ৰ অনুসূচিত জিলাত আচলতে অনা অসমীয়া বহিৰাগত লোকসকলে কোনো ধৰণৰ ইয়াত মাটিৰ কাম কাজখিনি চাৰ্কেল অফিচত যোৱাই প্ৰয়োজন নাই, কামো নাই তাত। যদিহে কোনো এটা ব্যক্তিয়ে কোনো এজন মণ্ডল SK এৰো যদি কোনো ধৰণৰ অবৈধভাৱে যদি পাটা ইছ্যু কৰে বা মাটিৰ কাম যদি কিবা অবৈধভাৱে তেওঁলোকে কৰিব বিচাৰে জনাৰ লগে লগে কমপ্লেইন পোৱাৰ লগে লগে ছাছপেনশ্যন হৈ একেবাৰে তাত চাকৰিৰ পৰা তাত বহিষ্কাৰ কৰা হ'ব, গোটেইখিনি টাৰ্মিনেট বা ডিছমিছ কৰা হ'ব। সেই গোটেইখিনি সিদ্ধান্তখিনি লৈছোঁ। আৰু বাকী যিটো PGR বিষয় আৰু হয় আৰু তাৰ পাছত আজি যিটো আমি আলোচনা কৰিছোঁ কাউন্সিলৰ লগত বৈঠক আৰু পুনৰ জানুৱাৰী 20 তাৰিখত কৰা হ'ব আৰু অসম চৰকাৰৰ লগত আৰু পুনৰ ত্ৰিপাক্ষিক যিটো বৈঠক সেইটো 17 জানুৱাৰীত বহাৰ লগে লগে তাৰপিছত আকৌ 20 জানুৱাৰীত আকৌ পুনৰ বহা হ'ব। কাৰণ যিটো আমি সিদ্ধান্ত লোৱা হৈছে বা যিটো বৈঠক যোৱা দুদিনৰ আগত যিটো আমি বহিছিলোঁ সেইটোত মানে কিছুমান কথা আছে সেইটো তাত আমি সমাপ্ত কৰিব নোৱাৰোঁ, সেইটো আমি সমাধানখিনি বিচাৰি পোৱা নাছিলোঁ। সেই গোটেইটো বিষয়টো লৈ পেলাই আমি এটাকৈ গোটেই স্পষ্ট কৰি পেলাই আমি অহা জানুৱাৰী 17 তাৰিখত তাত আমি আলোচনা কৰি মেলি পেলাই তাৰ পাছত আমি গোটেইখিনি জানুৱাৰী 20 তাৰিখত পৰিষদৰ সদস্যৰ লগত পুনৰ আকৌ আলোচনা হ'ব। তাৰ পাছতে আমি গোটেই ৰাজ্যৰ লগত আমি আলোচনা কৰিব গৈ আছোঁ যে যিটো চৰকাৰী সিদ্ধান্তখিনি ল'ব গৈ আছে বা লৈ আছে পৰিষদে হওক বা অসম চৰকাৰে হওক সেই গোটেইখিনি সিদ্ধান্ত সেইটো আমি এতিয়াও নকম যে আমি সন্তুষ্ট হৈছোঁ বা হোৱা নাই। আমাৰ কথাটো হৈছে ৰাজ্যৰ পৰা আৰম্ভ হৈছে, শেষতো ৰাজ্যৰ মাজত যিটো আৰম্ভ হ'ব। সেইকাৰণে গোটেইখিনি 26টা সমষ্টিৰ ৰাজ্যৰ প্ৰতিনিধি আছে, তাত গাঁওবুঢ়া আছে, আমাৰ কাৰ্বি ৰজা আছে, আমাৰ হাবে পিনপো আছে, সেই সকলো মিলি পেলাই আমি এটা পৰ্যায়লৈকে আলোচনা কৰিছোঁ আৰু সেইটো ৰাজ্যৰ মাজত গোটেইখিনি আলোচনা কৰিম। সেইটোত যদি আমি হয় সন্তুষ্ট হৈছোঁ বা সেইটো মানিছোঁ বা সেইখিনিলৈকে আমি বৰ্তমানলৈকে গ্ৰহণ কৰিম, তাৰপিছত লাগিলে আন্দোলন কৰিম। এই বস্তুটো আমি যেতিয়া মিটিংখিনি আমি মাতা হ'ব গোটেই 26টা সমষ্টিৰ পৰা আমি যিমানখিনি যিটো আমি পাব্লিক মিটিংখিনি আমি কল কৰা হ'ব সেই সময়ত গোটেইখিনি সেইটো সিদ্ধান্তখিনি লোৱা হ'ব। সেই বৰ্তমানখিনি যিখিনি আলোচনা কৰিছোঁ সেইখিনি তাৰপাছত আমি যিটো PGR কথাটো সেইটো যিটো কিছুমান অকণমান লাগিবলগীয়া আছে নিজাবগীয়াকৈ আমি গোটেইটো আমি সুপ্ৰিম কোৰ্ট বা আমি এইখিনিলৈকে যিটো কৰিবলগীয়া আছে সেইটো কৰিব গৈছোঁ। কিন্তু সেইটো এটা কথা যে কাৰ্বি আংলঙত যিমানখিনি অবৈধ বেদখলকাৰী আছে, যিমানখিনি অসমত কাৰ্বি আংলঙত অবৈধ বেদখলকাৰী আছে, চৰকাৰী ভূমি যিমান আছে সেই গোটেইটো এটা আমি গোটেইখিনি চিনাক্তকৰণ কৰি পেলাই গোটেইখিনি বিচাৰি পেলাই আমি পৰিষদক আমি দি আছোঁ আৰু দিয়াৰ লগে লগে তেওঁলোকে অতি শীঘ্ৰে গোটেই উচ্ছেদৰ কামখিনি তেওঁলোকে আৰম্ভ কৰি হ'ব। কাৰ্বি আংলং তৰফৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ। কাৰ্বি আংলঙৰ যিটো PGR কথালৈ যিটো ডাঙৰ সমস্যা হৈছে সেই সময়ত মানে গোটেইটো অসমবাসীক গোটেইটো অসমীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, গোটেইটো জনজাতিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এনেকুৱা ডাঙৰ সমস্যাত আপোনালোকে থিয় দিছে, আমাক সহায় কৰিছে, আমি খুবেই ভাল পাইছোঁ। আৰু এটা আমাৰ ৰিকুৱেষ্ট আছে, কাউন্সিলে যিটো আজি যিটো সিদ্ধান্ত লৈছে সেই কথা লৈ কাউন্সিলে যিটো কাম কৰিব সেই কামতে যাতে যেন অসম চৰকাৰে আমাক ফ'ৰ্চ দিয়ে বা সহযোগিতা কৰে, সেইটো কাৰণে আমি ৰিকুৱেষ্ট কৰিছোঁ গোটেইটো অসমবাসীক যে আপোনালোকে প্ৰেছাৰ দিয়ক যাতে যেন অসম চৰকাৰে আমাক ফ'ৰ্চটো দিয়ে বা সহযোগিতা কৰে। সেইটো থেংক ইউ।